চাইনে নাই এইটো ৰিপৰ্টটো ঠিক ঠাক আছে না নাই কৈ জানে চাইনটো কমচে কম হ'ব লাগিছিল এনেকুৱা এটা ঘটনাৰ পিছত এটা মাছাকাৰৰ পিছত ৰিপৰ্ট এটা প্ৰস্তুত কৰিলে আৰু তেতিয়া চৰকাৰে প্ৰস্তুত কৰিব দিলে ৰিপৰ্টটো তাত তেতিয়া ছাবমিট কৰিলে উইদাউট চাইন ৰিপৰ্টটো লৈ ল'লে আৰু 42 বছৰ পেলাই থ'লে কোনো ধৰণৰ একশ্যন নাই এতিয়া 42 বছৰ পিছত যদি টেবুলেশ্যন কৰিছে 42 বছৰ পিছত যদি এইটো আনি এই বুকটো আমাৰ হাতত তুলি দিছে অলপ কেইখিলামান কাগজ দিলে কি লাভ হ'ব হাজাৰ হাজাৰ ইন'চেণ্ট মানুহ কেৰাচিত মানে মৰিছিল চবেই জানে এতিয়াও মানে বুকু কপি যায় সেই ঘটনাবিলাক মনত কৰি আমিতো সৰু আছিলোঁ তেতিয়া লাখ লাখ মানুহৰ ঘৰ জ্বলিছিল এই ঘটনাবিলাক ঘটিল গতিকে কেইখিলামান কাগজ উঠাই হাতত দিলে যথেষ্ট নহয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যদি আপুনি পাৰে CBI তদন্ত আৰু তেতিয়া এই ঘটনাখিনি তদন্ত কৰি এই কোনে হত্যা কৰিলে হত্যাকাৰীসকলক চিনাক্ত কৰি যদি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে যি পৰিয়ালৰ মানুহ ঢুকালে মাৰিলে হত্যা কৰিলে ঘৰ জ্বলালে সেইসকলে অলপ হ'লেও মানে সান্তনা পাব সেই হেতুকে এইটো আৰু হাতত তুলি নিদি এইটোতো হৈ গ'ল CBI তদন্ত দিয়ক মুখ্যমন্ত্ৰী যদি পায় সদনৰ বজাই উত্থাপন কৰিব চাওঁ এতিয়া পৰিস্থিতিটো চাই লওক যিহেতু সদনত আমি নথকাতে যোৱাকালি তেখেতে দি দিলে কি পৰ্যায় আছে উত্থাপনতকৈ সকলোতকৈ ডাঙৰ কথা মই কেইবাদিনৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহস কৰি CBI তদন্ত দিয়ক 83 সেই ঘটনাবিলাকৰ তদন্ত হৈ ইয়াৰ পিছত যিসকল দুখী আছে সেইসকলে যদি অকণমান শাস্তি পায় ইন'চেণ্ট ভিক্টিম মানুহখিনিয়ে শান্তি পাব থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত